Welcome back to my channel. Today we are going to discuss a very important topic, US hegemony, Americar আধিপত্য। কিন্তু আমেৰিকাৰ আধিপত্যৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি বুজি ল'ব লাগিব আধিপত্য মানে কি? What is the meaning of hegemony? So in a very simple word, hegemony means a kind of predominance or control. গতিকে hegemony বুলি ক'লে এক ধৰণৰ প্ৰভাৱ বা এক ধৰণৰ নিয়ন্ত্ৰণৰ কথা বুজায়। কিন্তু কেনেকুৱা ধৰণৰ প্ৰভাৱ বা কেনেকুৱা ধৰণৰ নিয়ন্ত্ৰণ? So hegemony means political, economic, diplomatic or military predominance or control of one state over other states. অৰ্থাৎ আধিপত্য বুলি ক'লে কি বুজিম যে যেতিয়া এখন ৰাষ্ট্ৰই আনবোৰ ৰাষ্ট্ৰৰ ওপৰত ৰাজনৈতিক, অৰ্থনৈতিক, কূটনৈতিক বা সামৰিকভাৱে প্ৰভাৱ বিস্তাৰ কৰে বা নিয়ন্ত্ৰণ সাব্যস্ত কৰে। গতিকে এই প্ৰক্ৰিয়াটোকে আমি হেজিমনি বুলি ক'ব পাৰোঁ। অ'কে, আৰু এতিয়া বিশ্বত কাৰ হেজিমনি চলি আছে? আমেৰিকাৰ হেজিমনি, US হেজিমনি, যিটোৱে আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ। কিন্তু US হেজিমনিৰ বিষয়ে ডিছকাছ কৰাৰ আগতে আমি এইটোও জনাৰ দৰকাৰ যে US হেজিমনি আৰম্ভ কেতিয়াৰ পৰা হ'ল। চ' when did the US hegemony begins? কেতিয়া আৰম্ভ হ'ল এইটোতো আলোচনা কৰিব লাগিব, লগতে আমি এইটো বুজিব লাগিব যে কি কাৰণে আৰম্ভ হ'ল। অ'কে, চ' when did the US hegemony begins and why? When and why? কেতিয়া হ'ল আৰু কিয় হ'ল? ঠিক আছে, গতিকে এইটো আমি এতিয়া আলোচনা কৰিব লাগিব যে US হেজিমনি কেতিয়া আৰম্ভ হ'ল আৰু কি কাৰণে আৰম্ভ হ'ল। গতিকে এতিয়া আমি আৰম্ভ কৰোঁ সেই আলোচনা। তেতিয়াহ'লে কি কাৰণে আৰম্ভ হ'ল, কেতিয়া আৰম্ভ হ'ল আৰু কি কাৰণে আৰম্ভ হ'ল? তেতিয়াহ'লে আমি অলপমান ইতিহাসলৈ যাব লাগিব। কেনেকুৱা ধৰণৰ ইতিহাস? আমি ইতিহাসলৈ যাব লাগিব একদম বিশ্বযুদ্ধৰ। গতিকে আমি সকলোৱে জানো যে আমাৰ এইখন বিশ্বত বহুত যুদ্ধৰ মাজত দুখন ডাঙৰ যুদ্ধ হৈ গৈছে, যিকেইখনক বিশ্বযুদ্ধ নাম দিয়া হয়। বহুত ডাঙৰ যুদ্ধৰ কাৰণে বিশ্বযুদ্ধ নাম দিয়া হয়। চ' দুখনকৈ যুদ্ধ হৈ গৈছে, প্ৰথম বিশ্বযুদ্ধ, দ্বিতীয় বিশ্বযুদ্ধ। প্ৰথম বিশ্বযুদ্ধ হৈছিলে 1914 1914 চনত, শেষ হৈছিলে 1919 দ্বিতীয় বিশ্বযুদ্ধ হৈছিলে 1939 আৰু শেষ হৈছিলে অলমষ্ট 1945। এতিয়া 1914 প্ৰথম বিশ্বযুদ্ধ হৈছিলে বেছিকেলি ইউৰোপৰ কিছুমান ৰাষ্ট্ৰৰ মাজত। তাত আমাৰ ফ্ৰান্স আছিলে, ব্ৰিটেইন আছিলে, জাৰ্মানী আছিলে, অষ্ট্ৰিয়া হাংগেৰী আছিলে, এইবিলাক দেশৰ মাজত মেইনলি, আৰু লগত ৰাছিয়াও আছিলে অভিয়াছলি, মানে প্ৰথম বিশ্বযুদ্ধ হৈছিলে। আমেৰিকা তাত ইনভলভ হৈছিলে অলপমান দেৰিকৈ, মানে 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছে, আমেৰিকা তাত ইনভলভ হৈছে 1917 চনত। আমেৰিকা মানে প্ৰথমতে যিহেতু ইউৰোপৰ দেশৰ মাজত যুদ্ধ হৈছে, আমেৰিকা ইমান মানে ভাগ লোৱা নাছিলে, অলপমান মানে ছাইড কাটি আছিলে। কিন্তু আমেৰিকা ভাগ ল'বলগীয়া হ'ল যে যুদ্ধ এনেকুৱা কিয় নাহিলে য'ত আমেৰিকাৰ নাগৰিক য'ত নিহত হৈ গ'ল। সেইকাৰণে আমেৰিকা তাত ইনভলভ হৈ গ'ল আৰু পিছৰ পৰ্যায়ৰ যুদ্ধখিনিত আমেৰিকাই কণ্ট্ৰল কৰিলেগৈ, মানে আমেৰিকাই নিয়ন্ত্ৰণ সাব্যস্ত কৰিলে। আৰু সেই সময়তে আকৌ ৰাছিয়াত এটা বিপ্লৱ আৰম্ভ হৈ গ'লগৈ, বলছেভিক ৰেভলিউশ্যন, যাৰ কাৰণে 1917 চনৰ পিছৰ পৰা ৰাছিয়াই যুদ্ধৰ পৰা ছাইড কাটি দিলে। গতিকে আল্টিমেটলি আমেৰিকাৰ কণ্ট্ৰলত আহি গ'লগৈ আৰু প্ৰথম বিশ্বযুদ্ধ শেষ হ'লগৈ 1918 চন আৰু 1919 চনত মানে শান্তি চুক্তি হ'লগৈ। তো আল্টিমেটলি ফৰ্মেলি মানে 1919 চনত শেষ হ'লগৈ যুদ্ধ। আৰু সেই ভাৰ্চাইল চুক্তি হ'ল, যিটো শান্তি চুক্তি মানে পেৰিছ শান্তি চুক্তি বা ভাৰ্চাইল চুক্তি, তাত গোটেই যুদ্ধৰ প্ৰায়ভাগ ব্লেম দি দিয়া হ'ল জাৰ্মানীৰ ওপৰত, যে জাৰ্মানীয়ে মানে চব কৰিলে, জাৰ্মানীয়ে দায়ী, এনেকুৱা ধৰণৰ এটা কনচেপ্ট দি দিয়া হ'ল। জাৰ্মানীয়ে বহুত ক্ষতিপূৰণ কৰিবলগীয়া হ'ল যুদ্ধৰ, জাৰ্মানীৰ ইকনমি অৱস্থা বেয়া হৈ গ'ল, জাৰ্মানীত মানে এটা মানুহৰ মাজত এটা প্ৰতিশোধৰ নিচিনা মানে জুই জ্বলি উঠিলে যে আমাক এনেকুৱা অৱস্থা কৰি দিলে। যুদ্ধটো সকলোৱে কৰিছিলে, কিন্তু ব্লেমটো আমি ভৰিবলগীয়া হ'ল। ঠিক আছে, আৰু সেইটোৰ সুযোগ লৈ জাৰ্মানীত পিছত হিটলাৰৰ উত্থান হ'ল। ঠিক হিটলাৰৰ উত্থানৰ লগে লগে জাৰ্মানীত নাজিজিমৰ উত্থান হৈ গ'ল। ঠিক এফালে ইটালীত ফেচিজিমৰ উত্থান হৈ গ'ল, মুছলিনীৰ উত্থান হ'ল, তেওঁ ফেচিজিমৰ উত্থান ঘটালে। এফালে জাপান আগবাঢ়ি আহিলে। জাপান সেই সময়ত এখন খুব সাম্ৰাজ্যবাদী দেশ আছিলে, খুব জাপানৰ আগ্ৰাসন চলিছিলে। ঠিক আছে, গতিকে জাপান সেইটো টাইমত খুব যুদ্ধ কৰোঁ অৱস্থাত আছে। এফালে ব্ৰিটেইন, ফ্ৰান্স আছেই, এফালে ৰাছিয়া আছে, আৰু তেতিয়া ৰাছিয়াত ষ্টেলিনে নেতৃত্ব লৈছে। তাৰপিছতে আকৌ আমেৰিকা আছে। গতিকে তেতিয়াহ'লে সেই প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ অলমষ্ট 20 বছৰ পিছত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈ গ'লগৈ। আৰু দ্বিতীয় বিশ্বযুদ্ধ এইকেইখন দেশৰ মাজত হ'ল, মানে আমেৰিকা হৈ গ'ল, ৰাছিয়া হৈ গ'ল, ব্ৰিটেইন, ফ্ৰান্স, এফালে জাৰ্মানী, ইটালী, জাপান, এইকেইখন দেশৰ মাজত। আৰু দ্বিতীয় বিশ্বযুদ্ধ শেষ হওঁতে পুনৰ ফ্ৰান্স, ব্ৰিটেইনৰ আগৰ দৰে অৱস্থা বেয়া হৈ গ'লগৈ। জাৰ্মানীৰ অৱস্থা আকৌ বেয়া হ'ল, হিটলাৰে আত্মহত্যা কৰিবলগীয়া হ'ল। ইটালীৰ অৱস্থা বেয়া হ'ল, মুছলিনীক ধৰি মেলি তাক মানে গুলীয়াই হত্যা কৰা হ'ল।
গতিকে আল্টিমেটলি আকৌ আমেৰিকাই নিজৰ প্ৰভাৱ বিস্তাৰ কৰিলে, ৰাছিয়াও নিজৰ প্ৰভাৱ বিস্তাৰ কৰিলে, আৰু সকলোতকৈ অৱস্থা বেয়া হ'ল জাপানৰ ওপৰত আমেৰিকাই নিউক্লিয়াৰ বম্ব পেলাই দিলে, হিৰোশ্বিমা আৰু নাগাচাকিত। আমি সকলোৱে জানো সেইটো কাহিনী। গতিকে জাপানৰ অৱস্থা আটাইতকৈ বেয়া হ'ল। এতিয়া কথাটো হ'ল, আমেৰিকাৰ হেজিমনিহে আলোচনা কৰি আছোঁ। মই এই বিশ্বযুদ্ধ কেইখনৰ কথা কিয় আনিলোঁ? তেতিয়াহ'লে কানেকশ্যনটো আছে। কাৰণ আমি কোনটো কুৱেশ্যন ডিছকাছ কৰিছোঁ যে আমেৰিকাৰ হেজিমনি কেতিয়া আৰম্ভ হ'ল আৰু কিয় আৰম্ভ হ'ল। গতিকে কেতিয়া আৰম্ভ হ'ল আৰু কিয় আৰম্ভ হ'ল জানিবৰ কাৰণে আমি ইতিহাসলৈ যাবই লাগিব। ঠিক আছে, তেতিয়াহ'লে কি কাৰণে মই প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ কথা আলোচনা কৰিছোঁ? কাৰণ প্ৰথম বিশ্বযুদ্ধত আমি কৈছোঁ যে ইউৰোপৰ দেশসমূহৰ মাজত প্ৰধানত যুদ্ধ হৈছিল। তাৰ অৰ্থটো এইটোৱে যে সেই সময়ত এই ইউৰোপৰ এই দেশকেইখনেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দপদপাই আছিল। সেয়া লাগিলে ফ্ৰান্স হৈ গ'ল, সেয়া লাগিলে ব্ৰিটেইন হৈ গ'ল, সেয়া লাগিলে জাৰ্মানী হৈ গ'ল, ঠিক আছে, অষ্ট্ৰিয়া হাংগেৰী হৈ গ'ল, এইবিলাক দেশ, লগত আমেৰিকা আছে বা ৰাছিয়া আছে, এইকেইখন দেশে দপদপাই আছিল। ঠিক আছে, গতিকে সেই সময়ত মানে কি আছিলে, কোনো এখন দেশৰ তেনেকুৱা হেজিমনি নাছিলে। গতিকে গোটেইকেইখন দেশেই সেই সময়ত দপদপাই আছিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। কিন্তু প্ৰথম বিশ্বযুদ্ধ শেষ হওঁতে জাৰ্মানীৰ পাৱাৰ কমি গ'ল। জাৰ্মানীক গোটেই ব্লেম দি দিয়া হ'ল ভাৰ্চাইল চুক্তিৰ দ্বাৰা। ফ্ৰান্স ব্ৰিটেইনৰ অলপ পাৱাৰ কমি গ'ল, কাৰণ যুদ্ধত তেওঁলোকৰো বহুতখিনি লোকচান হ'ল। আমেৰিকাৰ কণ্ট্ৰলটো অলপ বাঢ়িলে, কাৰণ 1917 চনত প্ৰথম বিশ্বযুদ্ধত ভাগ লোৱাৰ লগে লগে আমেৰিকান কণ্ট্ৰলটো নিজৰ হাতলৈ আনি ল'লে। ৰাছিয়াৰ ৰেভলিউশ্যন হ'ল বলছেভিক। গতিকে ৰাছিয়াৰ নতুন ধৰণৰ এটা কমিউনিষ্ট গভৰ্ণমেণ্টৰ ষ্ট্ৰাকচাৰ গঢ়ি উঠিলে, কমিউনিজিমৰ উত্থান হ'ল। ঠিক আছে, গতিকে ৰাছিয়াৰ এটা বেলেগ ধৰণৰ ডেভেলপমেণ্ট হৈ গ'ল। ঠিক আছে, তাৰপিছত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হ'ল, দ্বিতীয় বিশ্বযুদ্ধৰ আগলৈকে জাৰ্মানী আকৌ উত্থান ঘটিলে, হিটলাৰৰ নেতৃত্বত ইটালীৰ উত্থান হ'ল, জাপানৰ উত্থান হ'ল। কিন্তু দ্বিতীয় বিশ্বযুদ্ধ শেষ হওঁতে জাৰ্মানী আকৌ ডাউন হৈ গ'ল। জাৰ্মানীটো শপতে খালে যে আকৌ এনেকুৱা যুদ্ধ নকৰোঁ আৰু। ইটালীৰ অৱস্থা বেয়া হৈ গ'ল, মুছলনি মানে পৰাজয় স্বীকাৰ কৰিলে, আৰু পিছত মুছলনিক হত্যাও কৰা হ'ল। আৰু সকলোতকৈ অৱস্থা মই আগতে কৈছোঁ যে বেয়া হ'ল জাপানৰ দৰে ইমান মানে আগ্ৰাসী, ইমান সাম্ৰাজ্যবাদী দেশখনৰ অৱস্থা বেয়া হৈ গ'ল। নিউক্লিয়াৰ বমে তেওঁলোকৰ অৱস্থা বেয়া কৰি দিলে, আৰু সেইটো কাৰণে জাপানে এইটো শপত খালে যে আগলৈ এনেকুৱা ধৰণৰ যুদ্ধত তেওঁলোকে অংশ নহ'লে। সেইটো কাৰণে বৰ্তমান আমি যিমান ইণ্টাৰনেশ্যনেল কণ্ট্ৰভাৰ্চি পাওঁ কিবা হাই কাজিয়া দেশবিলাকৰ মাজত, তাত জাপান নাথাকে। কাৰণ জাপান এতিয়া কমপ্লিটলি পিচফুল দেশ, কাৰণ তেওঁলোকে যুদ্ধৰ ভয়াৱহতা দেখিলে আৰু শপত খালে যে আকৌ এনেকুৱা যুদ্ধত ভাগ নলয়। গতিকে জাপানক আমি বৰ্তমান টেকন'লজিৰ কাৰণে জানো, জাপানক বৰ্তমান আমি প্ৰগতিৰ কাৰণে জানো, উন্নতিৰ কাৰণে জানো। কিন্তু এটা সময়ত জাপানক জনা গৈছিলে কেৱল যুদ্ধৰ কাৰণে। জাপানৰ মানে শাসক অকল যুদ্ধই বিচাৰি আছিল, জাপানৰ শাসকে। ঠিক আছে, খুব মানে এটা আগ্ৰাসী দেশ আছিলে, অত্যাচাৰী দেশ আছিলে, নিজৰ কলনীবিলাকৰ ওপৰত খুব অত্যাচাৰ চলাইছিলে। কিন্তু বৰ্তমান সময়ত জাপানক আমি সেইবোৰ কাৰণে নাজানো, কাৰণ জাপানে নিজৰ নেচাৰ একদম সলাই দিলে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত। ফ্ৰান্স ব্ৰিটেইনৰ অৱস্থা আগতকৈ বেয়া হৈ গ'ল। প্ৰথম বিশ্বযুদ্ধত তেওঁলোকৰ লোকচান হৈছিলে, দ্বিতীয় বিশ্বযুদ্ধই তেওঁলোকক ইকনমিকেলি আৰু ডাউন কৰি দিলে। তেতিয়াহ'লে ৱৰ্ল্ডৰ দুখনে পাৱাৰফুল ষ্টেট থাকিলেগৈ, এফালে ছোভিয়েট ৰাছিয়া, এফালে আমেৰিকা। আৰু ছোভিয়েট ৰাছিয়া আৰু আমেৰিকা যেতিয়ালৈকে দ্বিতীয় বিশ্বযুদ্ধ শেষ হ'লগৈ, এই দুখন ৰাষ্ট্ৰই পাৱাৰফুল হিচাপে থাকিলে। আৰু সদায় আমাৰ কিছুমান কথা কওঁ যে এটা চুঙত দুটা বাঘ থাকিব নোৱাৰে, বা এখন ৰাজ্যত দুজন ৰজা থাকিব নোৱাৰে, তেনেকুৱা ধৰণৰ কথা কওঁ। গতিকে আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা ধৰণৰ এটা ছিষ্টেম হৈ গ'ল যে ভাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানে এখনেই পাৱাৰফুল ৰাষ্ট্ৰ থাকিব, দুখন কেলৈ থাকিব। গতিকে যেতিয়া দুইখন পাৱাৰফুল ৰাষ্ট্ৰ আছে, দুইখনৰ মাজত মানে এটা অৰিয়া বা অলপ কাজিয়াৰ নিচিনা এটা সৃষ্টি হৈ গ'ল। আৰু তাৰ বেছিকৈ সাৰ পানী যোগালে দুইখন দেশৰ আইডিঅ'লজি। কাৰণ দুইখন দেশৰ আইডিঅ'লজি আছিলে কমপ্লিটলি অপজিট, সম্পূৰ্ণ বিপৰীত। ছোভিয়েট ৰাছিয়া কমিউনিষ্ট আইডিঅ'লজি, আমেৰিকা কেপিটেলিষ্ট আইডিঅ'লজি। গতিকে কমিউনিষ্ট আৰু কেপিটেলিষ্ট দুইটা আইডিঅ'লজি সম্পূৰ্ণ বিপৰীত। এই দুটা আইডিঅ'লজি কি কাৰণে সম্পূৰ্ণ বিপৰীত কেতিয়াবা আমি বেলেগ এটা ভিডিঅ'ত ডিছকাছ কৰিম। কিন্তু কমিউনিজিম মানে সাম্যবাদ আৰু এফালে কেপিটেলিজিম পুঁজিবাদ, দুইটা আইডিঅ'লজি সম্পূৰ্ণ বিপৰীত। গতিকে এইটোৱে সাৰ পানী যোগালে দুইখন দেশৰ মাজত এটা গেপ এটা আনিবলৈ। গতিকে দুইখন দেশৰ মাজত যিটো এক ধৰণৰ যুদ্ধৰ নিচিনা পৰিৱেশে সৃষ্টি হৈ গ'ল। ডাইৰেক্টলি যুদ্ধ নহ'ল, এটা ইনডাইৰেক্ট যুদ্ধৰ নিচিনা পৰিৱেশ সৃষ্টি হ'ল, যিটোক আমি সকলোৱে জানো পপুলাৰলি ন'ন এজ ক'ল্ড ৱাৰ, শীতল যুদ্ধ বুলি। গতিকে শীতল যুদ্ধ হ'ল, বহুত দীঘলীয়া শীতল যুদ্ধ চলিলে। সেই শীতল যুদ্ধ শেষ হ'লগৈ 1991। এতিয়া 1991 কি কাৰণে শীতল যুদ্ধ শেষ হ'ল তাৰ বহুতো কাৰক আছে, কিন্তু এটা ইম্পৰ্টেণ্ট ফেক্টৰ আছিলে যে ছোভিয়েট ৰাছিয়া বা ছোভিয়েট ইউনিয়ন বুলি আমি যাক কওঁ, USSR এখন খণ্ড বিখণ্ড হৈ গ'ল। চ' ডিছইণ্টিগ্ৰেশ্যন অফ USSR। এতিয়া ডিছইণ্টিগ্ৰেশ্যন হোৱাৰ বহুত কাৰণ আছিলে। তাৰমানে ছোভিয়েট ইউনিয়ন বুলি ক'লে এখন ৰাষ্ট্ৰ আচলতে নাছিলে, ৰাছিয়াৰ লগতে মিলি অন্য 15খন ৰাষ্ট্ৰৰ সন্মিলিত এখন ৰাষ্ট্ৰ আছিলে। গতিকে যেতিয়া মানে খণ্ড বিখণ্ড হৈ গ'ল, গোটেই ৰাষ্ট্ৰবোৰ স্বাধীনভাৱে ওলাই গ'ল। গতিকে এতিয়া ছোভিয়েট ইউনিয়ন বুলি নাথাকিলেগৈ, অকল ছোভিয়েট ৰাছিয়া অকল ৰাছিয়া থাকিলেগৈ। গতিকে যেতিয়া অকল ৰাছিয়া থাকিলেগৈ, তেওঁৰ অবভিয়াছলি ৰাছিয়াৰ পাৱাৰ কমি গ'ল। তো
তো ৰাছিয়াই আমেৰিকাৰ লগত শান্তি চুক্তি কৰিবলৈ বাধ্য হ'ল আৰু শীতল যুদ্ধ তাতে অন্ত পৰিল। আৰু লগতে অকল শীতল যুদ্ধ অন্ত পৰাই নহয়, যিটো এটা কমিউনিষ্ট ব্লক গঠন কৰিছিলে ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত গোটেই দেশজুৰি, সেইটো সময়ত শীতল যুদ্ধৰ সময়ত গোটেই ৱৰ্ল্ডখন অলমষ্ট দুটা ব্লকত ডিভাইড হৈ গৈছিলে। এইখিনি আমেৰিকাৰ ছাইডত আছিলে, যিটোক আমি কওঁ কেপিটেলিষ্ট ব্লক বুলি, এইখিনি ছোভিয়েট ৰাছিয়াৰ ছাইডত আছিলে, যিটোক আমি জানো কমিউনিষ্ট ব্লক বুলি। আৰু তাৰ মাজতে কিছুমান নিউলি ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি আছিলে, যেনেকৈ ইণ্ডিয়া হৈ গ'ল আৰু আফ্ৰিকাৰ কিছুমান কাণ্ট্ৰি, লেটিন আমেৰিকাৰ কিছুমান কাণ্ট্ৰি, যিবিলাকে এটা মুভমেণ্ট গঠন কৰিছিলে নন এলাইনমেণ্ট মুভমেণ্ট বুলি। অৰ্থাৎ আমি কমিউনিষ্ট ব্লকতো নাথাকোঁ, কেপিটেলিষ্ট ব্লকতো নাথাকোঁ, সেইটো বৰ পিছৰ কথা। কিন্তু অলমষ্ট বাকীখিনি দেশ দুভাগত বিভক্ত হৈ গৈছিলে। তো এতিয়া যেতিয়া কমিউনিষ্ট ব্লকৰ লিডাৰটোৱে যেতিয়া মানে পিছহুমকি দিলে, ঠিক আছে, আফটাৰ ডিছইণ্টিগ্ৰেশ্যন, তেতিয়াহ'লে কমিউনিষ্ট ব্লকটোৰ অলমষ্ট ডেষ্ট্ৰয় হোৱাৰ নিচিনা হৈ গ'ল, অস্তিত্ব নোহোৱাৰ নিচিনা হৈ গ'ল। তেতিয়াহ'লে ৱৰ্ল্ডত তেতিয়াহ'লে এতিয়া এখন দেশৰেই মানে দপদপনি থাকিলেগৈ, সেইখন হৈছে আমেৰিকা। গতিকে সেই আমেৰিকাৰ হেজিমনিটো সেই 1991 পৰাই আৰম্ভ হ'ল। গতিকে এতিয়া বুজিলানে যে মই কি কাৰণে প্ৰথম বিশ্বযুদ্ধ দ্বিতীয় বিশ্বযুদ্ধৰ কথা আনিবলগীয়া হ'ল আমেৰিকাৰ হেজিমনিৰ মাজত। কাৰণ যদি মই চিধা কৈ দিওঁ আমেৰিকাৰ হেজিমনি আৰম্ভ হ'ল 1991 পৰা, বুজিবলৈ দিগদাৰ হ'ব যে 1991 পৰা আৰম্ভ হ'ল, কিন্তু 1991 পৰা কি কাৰণে আৰম্ভ হ'ল, হোৱাই নট 1950, হোৱাই নট 1920? তেতিয়াহ'লে 1991 পৰা যে আৰম্ভ হ'ল তাৰ কাৰণটো এইটোৱেই। গতিকে দিছ ইজ দ্য আনচাৰ অফ দ্য কুৱেশ্যন যে আমেৰিকাৰ হেজিমনি কেতিয়াৰ পৰা আৰম্ভ হ'ল? 1991 পৰা। কিয় 1991 পৰা আৰম্ভ হ'ল? তাৰ আনচাৰটো যিখিনি মই অলৰেডি কৈ গ'লোঁ। গতিকে আজিলৈ মানে নেক্সটত আমি আমেৰিকাই নিজৰে হেজিমনিটো বৰ্তাই ৰাখিবৰ কাৰণে, অৰ্থাৎ মেইনটেইন কৰি ৰাখিবৰ কাৰণে কি কি কৌশল অৱলম্বন কৰিছে তাৰ ওপৰত আলোচনা কৰিম, যেনেকৈ শ্বক থেৰাপি হৈ গ'ল বা আদাৰ টেকটিক্স। ঠিক আছে, গতিকে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি থোৱা মোৰ চেনেলটো ফিউচাৰ আপডেটৰ কাৰণে। থেংক ইউ।